কাৰণ AIUDF বিহীন অসমত বিজেপিৰ প্ৰাসংগিকতা নাইকিয়া হৈ যাব। আজমল বিহীন অসমত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি অপ্ৰাসংগিক হ'ব। কংগ্ৰেছৰ পৰা সভাপতি আঁতৰলৈতো কংগ্ৰেছতে থাকিম, কংগ্ৰেছতে থাকিম। পদবীটোতো বহুত বদলি হৈছে জীৱনত। আগতে আজি ইউথ কংগ্ৰেছৰ মিটিং, এসময়ত মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ। তাৰ পৰা আঁতৰালে APCCলৈ গ'লোঁ, পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আঁতৰালে AICCলৈ গ'লোঁ। পদবী বদলি হৈ থাকিব, দল একে থাকিব। মই নাজানো, টিভিত দেখিছোঁ, মোৰ গুৰিত তথ্য নাই। মই টিভিতে দেখিছোঁ, চাওক, মই ৰাতিপুৱা আপোনালোকে টিভিত বজাইছে, মই টিভিত দেখিছোঁ। এতিয়া সেইটো সঁচা নিউজ নে মিছা নিউজ সেইটো মই ক'ব নোৱাৰোঁ। যদি সঁচা হ'লেও ক'বলগীয়া একো নাই। মইতো সদায় কৈ আছোঁ, অসমৰ ৰাইজে জানে, আপোনালোকে জানে যে কেন্দ্ৰীয় নেতৃত্বই যদি বিচাৰে মই 1 ছেকেণ্ড সময়ো নলওঁ এৰি দিবৰ কাৰণে। হৈছে নে নাই মই কেনেকৈ ক'ম, কিন্তু যোৱা 13 আগষ্ট তাৰিখে মোক আমাৰ খাৰ্গে ডাঙৰীয়াই মাতি নিছিলে। তাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও আছিলে, KC বেণুগোপাল ডাঙৰীয়া আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে। বহুত কথা আলোচনা হৈছে। তাত মোক কোনো সংকেত দিয়া নাই। ইয়াত এতিয়া কেনেকৈ ওলাইছে মই নাজানো, মানি ল'ব লাগিব। মই আগতে 9জন সভাপতিৰ সৈতে কাম কৰিছোঁ। মোৰ পাছত যিসকল সভাপতি হ'ব মই তেওঁলোকৰ লগত কাম কৰিব লাগিব। চাওক, যোৱা 4 জুনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া চটফটাই আছিলে যে AIUDFৰ ভৱিষ্যতটো কি হ'ব। এতিয়া যেতিয়া AIUDFৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰী শংকিত হৈ আছিলে, এতিয়া মুখ্যমন্ত্ৰী এটা বাট ওলাইছে কেনেকৈ AIUDFক সজীৱ সক্ৰিয় কৰিব পাৰি। কাৰণ AIUDF বিহীন অসমত বিজেপিৰ প্ৰাসংগিকতা নাইকিয়া হৈ যাব। আজমল বিহীন অসমত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি অপ্ৰাসংগিক হ'ব। সেইটো বুজি পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইকাৰণে তেখেতে সেই প্ৰাসংগিকতা ৰক্ষা কৰিবৰ কাৰণে আজমলকো লাগিব, AIUDFকো লাগিব।